JMCHত কান্দোনৰ ৰোল বুধবাৰৰ পৰা দুগৰাকী প্ৰসূতি 5 নৱজাতকৰ মৃত্যু এফালে জিএনএম নাৰ্ছৰ প্ৰতিবাদ আনফালে ৰোগীৰ হাহাকাৰ 4 দিনত ধৰি দিলে জিএনএম নাৰ্ছৰ কৰ্মবিৰতি জিএনএম নাৰ্ছৰ কৰ্মবিৰতিৰ ফলত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত নাৰ্ছৰ সেৱাৰ অভাৱত বুধবাৰে অস্ত্ৰোপচাৰ কক্ষতেই এগৰাকী প্ৰসূতিৰ মৃত্যু হয় বৃহস্পতিবাৰেও সন্তানসহ মৃত্যু আন এগৰাকী প্ৰসূতিৰ কিন্তু ন্যায্য দাবীৰ সমৰ্থনত প্ৰতিবাদত অটল JMCHৰ 360 গৰাকী নাৰ্ছ চিকিৎসকৰ বুজনিও কৰ্মস্থলীলৈ আনিব পৰা নাই প্ৰতিবাদৰত নাৰ্ছসকলক শুশ্ৰূষা অবিহনে চিকিৎসা মহাবিদ্যালয়খনতেই যেন পণবন্দী হৈ পৰিছে ৰোগী যিগৰাকী পেচেণ্ট আছে তেখেতৰ যোৱা কালিয়ে ৰিলিজ হোৱা কথা আছিলে তো ডক্টৰে ৰিলিজ দিয়াৰ পিছত ডক্টৰক আকৌ সুধিবলৈ গ'লো ডক্টৰে ক'লে যে নাৰ্ছ নাই কাৰণে ৰিলিজ নহ'ব নাৰ্ছ অবিহনে নিশ্চিতভাৱে অসুবিধাত পৰিছে চিকিৎসকসকলো SCNUত আপোনালোকৰ নাৰ্ছৰ অভাৱ হৈছে নাই যথেষ্ট হৈছে বহুত বেছি কষ্ট কৰিব লগা হৈছে কিন্তু প্ৰতিবাদৰত নাৰ্ছসকলৰ দাবী ৰোগীসকলৰ দুৰ্দশাৰ বাবে দায়ী চৰকাৰ ইয়াৰ কাৰণে জগৰীয়া সম্পূৰ্ণ চৰকাৰ আগতে চৰকাৰ পদক্ষেপ ল'ব লাগিছিলে নিউজ 18 ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি আহিছে জিএনএম নাৰ্ছৰ প্ৰতিবাদ নিউজ 18ত জিএনএমৰ প্ৰতিবাদ সন্দৰ্ভত চলি থকা অনুষ্ঠানৰ মাজতে অহা JMCHৰ সদ্যজাতৰ মৃত্যুৰ বাতৰিত উচুপি উঠে এগৰাকী নাৰ্ছ আজি আমাৰ বুকু ভাগি গৈছে সকলোৰে যেতিয়া দেখিছো যে এগৰাকী মাতৃ বুকু খুদা হৈ গৈছে এগৰাকী মাতৃ এটা পৰিয়ালৰ যেতিয়া আশা শেষ হৈ গৈছে আহি আৰম্ভ কৰি যেতিয়া দেখিলো নিউজ মই দেখাৰ পিছৰ পৰাই মোৰ বুকুৱে হাহাকাৰ কৰিছে একে সময়তে জিএনএম সকলৰ প্ৰতিবাদক তিল মানুহ গুৰুত্ব নিদি কাকপথাৰৰ নিৰ্বাচনী সভাতহে ব্যস্ত থকা দেখা গ'ল স্বাস্থ্য মন্ত্ৰীগৰাকী JMCHত সৃষ্টি হোৱা অচলাৱস্থা ৰোধ কৰিবলৈ কৰ্তৃপক্ষই বাহিৰৰ নাৰ্ছ অনাক লৈ বৃহস্পতিবাৰে পুৱাই চিকিৎসা মহাবিদ্যালয়খনত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি বাহিৰৰ নাৰ্ছক কোনোমতে JMCHত কাম কৰিবলৈ নিদিয়ে প্ৰতিবাদৰত নাৰ্ছসকলে যদি আনকে নাই চিষ্টাৰ হতুৱাই কেনেবাকে ইয়াত ইনজেকশ্যন পেচেণ্টে ট্ৰিটমেণ্ট পায় আমি কিন্তু মানি নলওঁ কেইবা ঘণ্টা জোৰা উত্তপ্ত পৰিস্থিতিৰ অন্তত আৰক্ষীয়ে টনাজোৰা কৰি আটক কৰে JMCHৰ শতাধিক নাৰ্ছৰ নাৰ্ছ অবিহনে চিকিৎসা মহাবিদ্যালয়খনত ৰোগীৰ অৱস্থা দেখি ৰোগীৰ আত্মীয়ই হাতে ভৰিয়ে ধৰিলে চিকিৎসকক কিন্তু চিকিৎসা মহাবিদ্যালয়খনত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ পিছতো চৰকাৰৰ সুৰতে সুৰ মিলাই JMCHৰ অধীক্ষকগৰাকীয়ে ক'লে অসুবিধা হৈছে যদিও প্ৰভাৱ পৰা নাই ৰোগীসকলৰ ওপৰত সুবিধাটো অবভিয়াছলি হ'ব কিন্তু উই আৰ ট্ৰাইং আৱাৰ বেষ্ট টু প্ৰভাইড দ্য বেষ্ট অফ দ্য ছাৰ্ভিচেছ আৰু তাৰ কাৰণে কোনো পেচেণ্ট ছাফাৰ হোৱা নাই কেৱল JMCHতেই নহয় জিএনএমৰ কৰ্মবিৰতিৰ ভুক্তভোগী হৈছে সকলোবোৰ চৰকাৰী চিকিৎসালয়ৰ ৰোগী কোকৰাঝাৰ অসামৰিক চিকিৎসালয়তো বুধবাৰে 6 দিনীয়া কিশোৰ মৃত্যু কোকৰাঝাৰৰ পৰা শান্তিগিৰিৰ সহযোগত যোৰহাটৰ পৰা কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট